জিৰণি ৰিজৰ্টত কি আছে আপোনালোকক দেখুৱাম গাইজ। আজি আমি নামেৰি নেশ্যনেল পাৰ্ক গৈ আছোঁ। আপোনালোকে নিশ্চয় চাব পাৰিছে এইফালে আপোনাৰ ভালুকপুং গৈছে, এইফালে আমি বালিপাৰাৰ হৈ চাৰিদিয়াৰ হৈ আমি আহিছোঁ আৰু এইটো ৰাস্তা নামেৰি নেশ্যনেল পাৰ্কত গৈছে। যিহেতু অফ ছিজন হয় কিন্তু আমি গৈ চাম যে তাত আমাক যাব দিয়ে না নিদিয়ে, আৰু যদি নিদিয়ে তেন্তে ইয়াত ৰিজৰ্ট আছে বহুত আৰু ৰিজৰ্টবিলাক দেখুৱাবলৈ চেষ্টা কৰিম আপোনালোকক। ভিডিঅ'টো শেষলৈকে চাব। এইটো আপোনাৰ গেট হয়, প্ৰকৃতিৰ বহুত সৌন্দৰ্য আছে ইয়াত। আপোনালোকে বেকগ্ৰাউণ্ডত নিশ্চয় চাব পাৰিছে। চাই থাকক, আৰম্ভ কৰি আছোঁ। এতিয়া আপোনালোকক ৰাস্তাবিলাক চব দেখাই দিম। বন্ধুসকল, নামেৰি ৰাষ্ট্ৰীয় উদ্যান আৰু বাঘ সংৰক্ষণ বনাঞ্চল অসমৰ শোণিতপুৰ জিলাত অৱস্থিত। কাজিৰঙা তথা মানাহৰ পিছতে গঠিত এইখন অসমৰ তৃতীয় ৰাষ্ট্ৰীয় উদ্যান। মানাহৰ পিছতে নামেৰি অসমৰ দ্বিতীয়খন বাঘ সংৰক্ষিত বনাঞ্চল। তো বলক মেইন গেটলৈ যাওঁ, চাওঁ যাব দিয়ে নে নিদিয়ে। বন্ধুসকল, ক'বলৈ দুখিত হৈছোঁ যে আমাক মানা কৰিছে ইয়াত যাবলৈ, কাৰণ ইয়াত অফ ছিজন চলি আছে আৰু গেটখন বনাই আছে। এই গেটখন বনোৱাৰ পিছত আমাক ছাৰে কৈছে যে 1 অক্টোবৰৰ পৰা ইয়াত আৰম্ভ হ'ব যোৱা। সেইকাৰণে আমি অক্টোবৰ মাহলৈকে অপেক্ষা কৰিম যাবলৈ। কিন্তু এতিয়া বৰ্তমান কথাটো হ'ল আমাৰ ইয়াত ৰিজৰ্ট আছে বুলি ছাৰে কৈছে, ৰিজৰ্টত যাম। ৰিজৰ্টত কি আছে আপোনাক দেখাম। ভাল ৰিজৰ্ট আছে, চাই থাকক। বন্ধুসকল, এইখনেই হৈছে জিৰণি ৰিজৰ্ট। ফাইনেলি গাইছ, আমি আহি পালোঁ জিৰণি ৰিজৰ্টত। কি আছে আপোনালোকক দেখুৱাম। ইয়াত বহুত সুন্দৰ শুনিছিলোঁ। ইয়াত আমি ভিতৰত যাম, ভিতৰত গোটেইখিনি জেগা আপোনালোকক দেখাম। আপোনালোকে চাই থাকক, নিশ্চয় ভিডিঅ'টো ভাল লাগিব আশা কৰিছোঁ। যে চাই থাকক, একেলগে চাই থাকক। চাই থাকক ভিডিঅ'টো, কিমান সুন্দৰ ৰিজৰ্ট। আপোনালোকে নিশ্চয় আহিব ইয়াত। জানুৱাৰী মাহত জানুৱাৰী ফেব্ৰুৱাৰীত আহিলে বেছি ভাল, কাৰণ সেইটো টাইমতে আপুনি নামেৰি নেশ্যনেল পাৰ্ক যিটো ভিউ পইণ্ট মেইন, সেই তাত যাব পাৰিব, যিহেতু আজি যাব দিয়া নাই। বন্ধুসকল, নামেৰি ৰাষ্ট্ৰীয় উদ্যানৰ নিস্তব্ধ প্ৰাকৃতিক দৃশ্যত অৱস্থিত জিৰণি ৰিজৰ্টে ইয়াৰ আমন্ত্ৰণজনক 3 তাৰকাযুক্ত বাসস্থান আৰু চিত্ৰময় পৰিৱেশৰ সৈতে এক আনন্দদায়ক তৃপ্তিত প্ৰদান কৰে। আমি আহি পোৱাৰ লগে লগে আমাক আদৰি লৈছে এখন মনোমোহা বাগিচাই, যিয়ে আমাৰ থকাৰ বাবে খান্ত আৰু সুৰ নিৰ্ধাৰণ কৰে। ইয়াতে বহি খাবলৈ দিয়ে গাইজ। মানে আমি ৰিচেপশ্যনৰ লগত কথা পাতিছোঁ, কথাৰ পিছত কৈ আছে যে এতিয়া বৰ্তমান একো নাই, চাহ দিলেই হ'ল, কিবাটো খাব লাগিব, ইমান দূৰৰ পৰা আহিছোঁ ইয়াত বহি আমি চাহ খাম। ছাৰ আহিব, একেলগত আমি খাম। কি দিছে ইয়াত চাব পাৰে আপোনালোকে। ইয়াত চিনি আছে, যিহেতু ইয়াত ৰিচেপশ্যনে কৈছে যে মানুহ নাই, আগতে মানুহ আছিলে। আমি ভাবিছিলোঁ যে চিকেন বিৰিয়ানী খাম বুলি, কিন্তু খাব পৰা নাই। এতিয়া অকল চাই খাম। আপোনালোকে চাই থাকক, আৰু আপোনালোকে সময় পালে ইয়াত আহিব। বহুত সুন্দৰ জেগা। ভিডিঅ'ত মই দেখাই দিছোঁ। নিশ্চয় ভিডিঅ'টো ভাল লাগিছে, আৰু ভাল লাগিলে এটা ছাবস্ক্ৰাইব কৰি দিব। বন্ধুসকল, এই ৰিজৰ্টখনে অতিথিসকলৰ বাবে আৰামদায়ক আৰু সুবিধাজনক অভিজ্ঞতা নিশ্চিত কৰিবলৈ ডিজাইন কৰা এক পৰিসৰৰ সুবিধাসমূহ গৌৰৱ কৰে। সন্তুষ্টিদায়ক খাদ্য উপভোগ কৰাই হওক বা ৰুম ছাৰ্ভিচৰ সুবিধা বাছি লোৱাই, ৰান্ধনীশালৰ আনন্দ সদায় অতিথিসকলৰ হাতৰ মুঠিত থাকে। এয়াই হৈছে জিৰণি ৰিজৰ্টৰ পৰিৱেশ। আশা কৰিছোঁ ভাল লাগিছে ভিডিঅ'টো। তো গাইজ, আপোনালোকক এইখিনি দেখাবলৈ চেষ্টা কৰিছোঁ। আশা কৰিছোঁ ভিডিঅ'টো ভাল লাগিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু ফেচবুকত যদি চাই আছে ফ'ল' কৰি দিব। আমি এতিয়া ঘৰত যাম, আৰু নেক্সট আপোনালোকক চেষ্টা কৰিম কাজিৰঙা অৰ্কিড পাৰ্ক দেখাবলৈ। তো থেংক ইউ।